হেল্ল' ষ্টুডেণ্ট, তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাই আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে সদ্য অনুষ্ঠিত হ'বলগীয়া ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ৰ প্ৰতি লক্ষ্য ৰাখি ফাৰ্ষ্ট ইউনিট টেষ্টৰ জেনেৰেল মেথছৰ এখন কুৱেশ্যন পেপাৰ তোমালোকলৈ আগবঢ়াইছোঁ যাতে তোমালোকৰ বাবে হেল্প হ'ব। ইয়াৰ পৰা হয়তো কমনো আহি যাব পাৰে যিহেতু তোমালোকৰ টেক্সট বুক একে, চিলেবাছ একে, আৰু তোমালোকৰ স্কুলতো যেতিয়া ফাৰ্ষ্ট ইউনিট টেষ্ট 2025 আৰম্ভ হ'ব তেতিয়া কুৱেশ্যন পেপাৰবোৰ পাৰিলে মোৰ হোৱাটছআপ নাম্বাৰত চেণ্ড কৰিবা। ক্লিয়াৰকৈ ফটো তুলি মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। আৰু ইয়াৰ আগতেও মই প্ৰায়বিলাক ছাবজেক্টৰে যোৱা বছৰৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰি থৈছোঁ মোৰ চেনেলত। যদি তোমালোকে চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাত ক্লিক কৰি চাব পাৰিবা। আৰু লগতে কওঁ, যদি কোনোবা প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা যাতে এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'বিলাক পাই থাকা। তো আহা তেতিয়াহ'লে আমি এতিয়া কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ গ্ৰুপ এত দেখিছা তোমালোকে MCQ দিছে। কুৱেশ্যন নম্বৰ 1 to 25 ইজ কুৱেশ্যন কেৰি 1 মাৰ্ক। তাত আমাক 25টা MCQ দিছে, প্ৰতিটোৰে বাবে আমাক 4টাকৈ বিকল্প উত্তৰ দিয়া আছে। তাৰ পৰা আমি শুদ্ধ উত্তৰটো নিৰ্বাচন কৰিব লাগে। 1 নম্বৰ কুৱেশ্যনটো দিছে, যদি 5/13 = 0, 3, 8, 4, 6, 1, 5, তো 3, 8, 4, 6, 1, 5ৰ ওপৰত বাৰ দিয়া আছে, তেন্তে 10/13 = কুৱেশ্যন মাৰ্ক। ইয়াত আমাক 5/13 দি দিছে, এতিয়া আমি 10/13 উলিয়াব লাগে। তো ইয়াৰ আগত 2 এটা দি দিলে 2 × 5/13 আমি এইটো এনেকৈ ভাঙি লিখিব পাৰোঁ। তো শেষত আমি ইয়াত 2 × 5/13 যিটো ভেলু দিছে সেইটো আমি বহাই দিছোঁ, আৰু ইয়াৰ লগত 2 লগত যদি আমি এইখিনি ইনটু কৰি পাম তেতিয়া পাই যাম 0.769230। এইখিনিতো আমাৰ এইটো কোনটো অপশ্যনত আছে এইখিনি, তো ইয়াত আমি দেখা পালোঁ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। নেক্সট 2 নম্বৰটো দিছে, সকলো অখণ্ড সংখ্যাই অপশ্যন এ পূৰ্ণ সংখ্যা, বি পৰিমেয় সংখ্যা, চি অপৰিমেয় সংখ্যা, ডি স্বাভাৱিক সংখ্যা। তো আমি পাইছোঁ যে প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা, গতিকে ইয়াতে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। এবাৰ কুৱেশ্যন নম্বৰ 3 দিছে, 1 আৰু 2ৰ মাজত থকা এটা পৰিমেয় সংখ্যা হ'ল অপশ্যন এ 1/2, বি 5/2, চি 3/2 আৰু ডিত দিছে 7/2। ইয়াক আমি 1টোক আমি 1/1 বুলি লিখিব পাৰোঁ। ঠিক তেনেদৰে 2টোক আমি 2/1 লিখিব পাৰোঁ। 1 আৰু 2ৰ লসাগু হৈছে আমাৰ 2, গতিকে আমি 1/1 আৰু 2/1ৰ লগত সৰল হ'ব উভয়ৰ লগতে 2 পূৰণ কৰি দিলোঁ। এটা পালোঁ 2/2, এটা পালোঁ 4/2। তো ইয়াৰ মাজৰ সংখ্যাটো হ'ব 3/2। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 3/2। নেক্সট কুৱেশ্যন নম্বৰ 4, 2x - 3 × 5x - 2 = 50 হ'লে xৰ মান হ'ব। আমাক অপশ্যনসমূহ দিছে অপশ্যন এ 3, বি 4, চি 10, ডি 5। ইয়াত আমি এইটো লিখি লৈছোঁ, আৰু ইয়াত আমি 50টোক আমি কি লিখিছোঁ 2 × 25, কাৰণ আমাৰ ইয়াত 2 আৰু 5 আছে। তো সেই ধ্ৰুৱক পদটো আমি মিলাই লৈছোঁ। তাৰ 25টো লিখিব পাৰোঁ 5²। এতিয়া আমি এটা লিখিব পাৰোঁ 2x - 3 = 2, ইয়াৰ ওপৰত 1 এটা আছে বুলি ধৰি ল'ব লাগিব, আৰু লিখিব পাৰোঁ বা 5x - 2 = 5²। এতিয়া আমি এই 2টো কেঞ্চেল হৈ গ'ল, এইটো হ'ল x - 3 = 1, ইয়াতো তেনেকৈ 5 কেঞ্চেল হৈ গ'ল, x - 2 = 2। এতিয়া x = আমি কিমান পালোঁ, -3টো এইফালে আহি গ'ল, 4 হৈ গ'ল। ইয়াতো -2টো ৰাইট হেণ্ড ছাইডত আহিলে প্লাছ হৈ যাব, কিমান পালোঁ, xৰ ভেলুটো 4। তো ইয়াত আমাক দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 4। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে, √8ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে ই পৰিমেয় সংখ্যা হ'ব। অপশ্যন এ √8, বি 2, চি 2√2, ডি √2। ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত আমি অপশ্যন ডিত যিটো √2 দিছে, √2ৰ লগত যদি √8 ইনটু কৰি দিওঁ তেতিয়া √16 হৈ যাব, আৰু 16ৰ বৰ্গমূল হৈছে 4। 4 এটা পৰিমেয় সংখ্যা, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি √2। কুৱেশ্যন নম্বৰ 6ত আমাক এটা উক্তি দিছে এছাৰচন, 2 + √3 আৰু 5 + √3 অপৰিমেয় সংখ্যা দুটাৰ সমষ্টি এটা অপৰিমেয় সংখ্যা। ইয়াত যদি আমি 2 + √3 আৰু 5 + √3 যোগ কৰোঁ, ইয়াৰ সমষ্টিটো আমি এটা অপৰিমেয় সংখ্যা পাম, গতিকে এই উক্তিটো সত্য হয়। আৰু ইয়াৰ কাৰণ বা যিটো ৰিজন দিছে, দুটা অপৰিমেয় সংখ্যাৰ সমষ্টি সদায় অপৰিমেয় সংখ্যা। তো ইয়াৰ কাৰণটো হৈছে সত্য, আৰু ই উক্তিৰ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, আৰু আৰ দুয়োটাই সত্য, আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। নেক্সট কুৱেশ্যন নম্বৰ 7, যদি PXY বিন্দুটো চতুৰ্থ চুকত থাকে তেতিয়া অপশ্যন এ x ধনাত্মক, y ঋণাত্মক, বি x ঋণাত্মক, y ধনাত্মক, চি x = y, আৰু ডিত দিছে y ধনাত্মক আৰু x = 0। বিন্দুটোৰ চতুৰ্থ চুক, অৰ্থাৎ এই চুকটোত থকাৰ কথা কৈছে, আৰু চতুৰ্থ চুকত থাকিবলৈ হ'লে বিন্দুটো হ'ব লাগিব x পজিটিভ, y নিগেটিভ, অৰ্থাৎ x ধনাত্মক, y ঋণাত্মক। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, x ঋণাত্মক, y ধনাত্মক। নেক্সট কুৱেশ্যন নম্বৰ 8টো দিছে, x অক্ষৰ পৰা P43 বিন্দুটোৰ লম্ব দূৰত্ব হৈছে,
আমাক অপশ্যনসমূহ দিছে অপশ্যন এ 4 বি 3 চি 5 ডি এটাও নহয় ইয়াত আমাক x অক্ষৰ পৰা p বিন্দুটোৰ লম্ব দূৰত্ব হ'ব অপশ্যন বি 3 নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে O00 A30 B34 C04 বিন্দু কেইটা বহুৱাই OA AB BC আৰু CO সংযোগ কৰিলে উৎপন্ন হোৱা চিত্ৰটোৱে গঠন কৰে অপশ্যন এ বৰ্গ বি আয়ত চি ট্ৰেপিজিয়াম ডি ৰম্বাস থুলমূলকৈ ছবিটো আঁকিছোঁ ইয়াত আমি এ বি চি আৰু ডি বিন্দুকেইটা লগ লগাই যদি সংযোগ কৰি দিওঁ তেতিয়া ইয়াত কি এটা উৎপন্ন হৈছে বৰ্গ উৎপন্ন হৈছে তো ইয়াত আমাক দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বৰ্গ নেক্সট কুৱেশ্যন নম্বৰ 10 যদি P40 আৰু QA0 বিন্দু দুটা মূল বিন্দুৰ পৰা সমদূৰৱৰ্তী হয় তেতিয়া A = হোৱাট মানে A এৰ মানটো হ'ব অপশ্যন এ 4 B -4 C8 D -8 এটা আমি প্ৰথমতে P40 বিন্দুটোৰ মূল বিন্দুৰ পৰা দূৰত্ব উলিয়াই ল'লোঁ দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি এইটো পালোঁ 4 আৰু Q বিন্দু A0 বিন্দুটোৰ মূল বিন্দুৰ পৰা দূৰত্ব পালোঁ আমি A আৰু গতিকে A এৰ মান হ'ব 4 বা -4 তো ইয়াত আমাক যি চাৰিটা অপশ্যন দিছে তাৰ ভিতৰত অপশ্যন এ বা বি যিকোনো এটা ধৰিলেও শুদ্ধ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 11ত আমাক প্ৰথম উক্তি এটা দিছে P05 বিন্দুটো y অক্ষত থাকিব আৰু ইয়াৰ যুক্তি দিছে y অক্ষত থকা প্ৰতিটো বিন্দুৰ ভুজ 0 ইয়াত উক্তি আৰু যুক্তি দুইটাই শুদ্ধ হয় গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ উক্তি আৰু যুক্তি দুইটা শুদ্ধ আৰু যুক্তি হ'ল উক্তিৰ সম্পূৰ্ণ ব্যাখ্যা নেক্সট কুৱেশ্যন নম্বৰ 12ত এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন দিছে কুৱেশ্যনটো দিছে কোনটো সংখ্যাক স্বাভাৱিক সংখ্যাৰ জনক বুলি কোৱা হয় আমাক অপশ্যনসমূহ দিছে অপশ্যন এ 1 B5 C2 D7 আমি পাই আহিছোঁ যে স্বাভাৱিক সংখ্যাবোৰৰ আদি হ'ল 1 আৰু সেয়ে একক স্বাভাৱিক সংখ্যাৰ জনক বুলি কোৱা হয় গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1 কুৱেশ্যন নম্বৰ 13 অযুগ্ম অখণ্ড সংখ্যাৰ সাধাৰণ প্ৰকাশ ৰাশিটো হ'ল অপশ্যন এ 2m B twice m plus 1 C twice m plus 2 আৰু অপশ্যন ডি m plus 1 ইয়াত অযুগ্ম সংখ্যাৰ সাধাৰণ প্ৰকাশ ৰাশিটো হ'ব অপশ্যন বি twice m plus 1 নেক্সট আহিলে কুৱেশ্যন নম্বৰ 14 যুগ্ম মৌলিক সংখ্যাটো কি অপশ্যন এ 4 B6 C2 D8 আমি জানো যে 2 হৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 2 কুৱেশ্যন নম্বৰ 15ত দিছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b সহমৌলিক হ'লে গসাউ a b হ'ব অপশ্যন এ 2 B0 C1 D5 অখণ্ড সংখ্যা a আৰু b যিহেতু সহমৌলিক বুলি কোৱা হৈছে গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1 যাৰ গসাগু হৈছে নেক্সট কুৱেশ্যন নম্বৰ 16ত দিছে a plus root b into a minus root b = question mark আমাক অপশ্যনসমূহ দিছে a minus b অপশ্যন বি দিছে a square minus b square c দিছে a minus b square আৰু অপশ্যন ডি দিছে a square minus b ইয়াত আমি a plus root b a minus root b ইনটু কৰি দিলোঁ আৰু এইটো a square minus root b square হৈ গ'ল এই ফৰ্মুলা মতে a square আৰু square আৰু root কেনসেল হৈ যাব তেতিয়া কিমান হ'ব a square minus b গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি a square minus b অৱশ্যে b টো ইয়াত দেখা পোৱা নগৈছে কুৱেশ্যন নম্বৰ 17ত আমাক চাৰিটা ৰাশি দি দিছে তাৰ ভিতৰত কোনটো বহুপদ ৰাশি নহয় হেতু আমি চুজ কৰিব লাগে অৰ্থাৎ বাছি উলিয়াব লাগে ইয়াত বহুপদ ৰাশি নহয় অৰ্থাৎ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 2 + 3/x + 4x কাৰণ বহুপদ ৰাশিবোৰৰ চলক সদায় পূৰ্ণ সংখ্যা কেতিয়াও ভগ্নাংশ হ'ব নোৱাৰে নেক্সট কুৱেশ্যন নম্বৰ 18টো ঠিক তেনেধৰণে আমাক চাৰিটা বহুপদ দিছে তাৰ ভিতৰত কোনটো বহুপদৰ মাত্ৰা আমি 3 হেতু বাছি উলিয়াব লাগে আমি যিকোনো এটা বহুপদৰ মাত্ৰাটো সদায় সৰ্বোচ্চ মাত্ৰাটো চাওঁ ইয়াত যেটো 3 ৰ কথা কৈছে সৰ্বোচ্চ মাত্ৰা গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি (3x³ + 2x² + x + 1) য'ত সৰ্বোচ্চ মাত্ৰা হৈছে 3 নেক্সট আহিলে কুৱেশ্যন নম্বৰ 19 ইয়াত এটা প্ৰথমতে উক্তি দিছে এছাৰচন x + 3 (3x² + kx + 6) বহুপদটোৰ এটা উৎপাদক হ'লে k ৰ মান হ'ব 10 আমি এনেধৰণৰ সমাধান কৰি চালোঁ য'ত আমি x ৰ শূন্য হ'ব -3 আৰু x ৰ জেগাত আমি -3 বহাই দিলোঁ আৰু হেকত k ৰ ভ্যালুটো কিমান পালোঁ 11 কিন্তু আমাক 10 বুলি দিছিলে গতিকে ইয়াত উক্তিটো অশুদ্ধ হয় আৰু ইয়াৰ যেটো যুক্তি অৰ্থাৎ ৰিজনটো দিছে px বহুপদটোক উৎপাদক x - a ৰে হৰণ কৰিলে pa = 0 হ'ব তো শুদ্ধ হয় গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি a অশুদ্ধ r শুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 20 দিছে 25/4x² - y² / 9 ৰ উৎপাদক বিশ্লেষণটো হ'ল
আমি এনেধৰণে সমাধান কৰি চালোঁ এইটো হৈ গ'ল 5/2x হোল স্কোৱাৰ আৰু এইটো হ'ল y/3 হোল স্কোৱাৰ আমি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলাত ভাঙি দিলোঁ আৰু শেষত ইয়াৰ মানটো পালোঁ 5/2x মাইনাছ y/3 5/2x প্লাছ y/3 তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এবাৰ আহিলে কুৱেশ্যন নম্বৰ 21 x স্কোৱাৰ মাইনাছ 28kx প্লাছ 4 আৰু 28x স্কোৱাৰ মাইনাছ 2x প্লাছ 1 বহুপদক x মাইনাছ 1 এৰে হৰণ কৰিলে যদি একে ভাগশেষ পোৱা যায় তেন্তে k এৰ মান হ'ব অপশ্যন এ -1 b1 c2 d0 সমাধানটো তোমালোকে কৰি চাবা আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ -1 নেক্সট কুৱেশ্যন নম্বৰ 22 28x স্কোৱাৰ মাইনাছ 1 বহুপদটোৰ শূন্য কেইটা হ'ল এনেদৰে সমাধান কৰিব পাৰোঁ -1 টো এফালে লৈ আনিলোঁ +1 হৈ গ'ল x স্কোৱাৰ = 1/3 আৰু স্কোৱাৰটো উঠাবৰ কাৰণে প্লাছ মাইনাছ √1/3 হ'ল তো বহুপদটোৰ শূন্য কেইটা হ'ব √1/3 আৰু এটা হ'ব -1/√3 ইয়াত আমি দেখা পালোঁ যে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নেক্সট কুৱেশ্যন নম্বৰ 23 দিছে যদি gx px sx আৰু qx ক্ৰমে ভাজক ভাজ্য ভাগফল আৰু ভাগশেষ বুজাইছে তেন্তে তলৰ কোনটো সত্য তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি gx = px * sx + qx কুৱেশ্যন নম্বৰ 24 যদি x⁻1/3 প্লাছ y⁻1/3 আৰু z⁻1/3 = 0 তেন্তে x প্লাছ y প্লাছ z ৰ মান হ'ব আমাক x⁻1/3 y⁻1/3 প্লাছ z⁻1/3 = 0 দি দিছে আমি z⁻1/3 টো ৰাইট হেণ্ড ছাইডত লৈ গ'লোঁ তো প্লাছ থাকিলে এটা হ'ব মাইনাছ এইটো ইকুৱেশ্যন নম্বৰ 1 দিলোঁ তো দুই ফালে আমি কিউব কৰি দিলোঁ এইটো হ'ব a³ + b³ 3 * a * b a + b তো ইয়াত যদি আমি কিউব কৰোঁ 1/x ক 3 কেনসেল হৈ গ'লে এটা হ'ব x আৰু 1/u³ যদি কিউব কৰোঁ তেতিয়াহ'লে 3 কেনসেল গুচি গ'ল টু y আৰু 3 * a মানে হ'ব x⁻1/3 আৰু b মানে হ'ব 1/3 আৰু এইটো আছে a + b আৰু এফালে কি থাকিলে এই 3 কেনসেল গুচি গ'ল -z এতিয়া আমি ইয়াত আমি পাইছিলোঁ যে x⁻1/3 + y⁻1/3 = -z⁻1/3 সেই মানটো আমি ইয়াত এতিয়া বহাই দিছোঁ ইয়াৰ জেগাত আৰু এফালে -z টো আছে আমি 1 ৰ পৰা যেটো পাইছোঁ ইয়াত বহাই দিছোঁ তাৰপিছতে x + y = এটো হৈ যাব 3 প্লাছে মাইনাছে টো -3 কিন্তু এই গোটেইখিনি বহি যাব = -z তে x + y -z টো এফালে লৈ আনিলোঁ +z আৰু -3 * 1/3 y⁻1/3 z⁻1/3 টো ৰাইট হেণ্ড সাইডত গুচি গ'ল এটুকে আমাক দিয়া গতিকে আমি ইয়াত দেখা পালোঁ যে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 28x⁻1/3 y⁻1/3 z⁻1/3 কুৱেশ্যন নম্বৰ 25 লাষ্ট MCQ ইয়াত এটা উক্তি দিছে উক্তি p হৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা নহয় এই উক্তিটো অসত্য কাৰণ আমি পাইছোঁ যে প্ৰতিটো অখণ্ড সংখ্যাই এটা পৰিমেয় সংখ্যা নেক্সট আকৌ এটা উক্তি q দিছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা অখণ্ড সংখ্যা এই উক্তিটো অসত্য হয় অৰ্থাৎ অশুদ্ধ হয় তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি p আৰু q দুইটাই অশুদ্ধ এবাৰ ষ্টাৰ্ট হৈছে গ্ৰুপ বি তো ইয়াৰ কিছুমান 2 মাৰ্ক আৰু 3 মাৰ্কৰ কুৱেশ্যন দিছে তাৰে প্ৰথমটো দিছে কুৱেশ্যন নম্বৰ 26 উৎপাদক বিশ্লেষণ কৰা x² - x - 132 এটা আমি এনেধৰণে সমাধান কৰিলোঁ ইয়াত x² আগত 1 আছে আৰু 132 ইনটু কৰিলে 132 পাম আৰু ইয়াক আমি যদি এনেকৈ দৰে ভাঙি দিওঁ তেতিয়াহ'লে আমি 132ৰ জেগাত আমি লিখিব পাৰোঁ 12 - 11 12 11 132 আৰু 12 পৰা 11 মাইনাছ কৰিলে ইয়াৰ সন্মুখত কি এটা আমি 1 এটা পাম তো শেষত আমি এইটো কি পালোঁ এটা পালোঁ x - 12 আৰু x + 11 তো x - 12 = 0 x + 11 = 0 তো x = 12 x + +11 টো এপ্লাই আহিলে -11 তেকে নিৰ্ণয় উৎপাদক কেইটা হ'ল এটা 12 এটা হৈছে -11 কিবা বুজি নাপালে কমেণ্ট কৰিবা নেক্সট কুৱেশ্যন নম্বৰ 27 দিছে 4.03 বাৰক p/q আৰ্হিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা তো আমি ধৰা হলো x = 4.03 এতিয়াটো আমি ইকুৱেশ্যন নম্বৰ 1 দি দিলোঁ আৰু ইয়াত যেহেতু এটাৰ ওপৰত বাৰ আছে 3 ওপৰত গোটেইকেইটাক আমি ইকুৱেশ্যন নম্বৰ 1ক 10 ৰে ইনটু কৰি দিলোঁ 10x হৈ গ'ল লেফ্ট হেণ্ড সাইডটো আৰু এইটো 40.33 এইটো ইয়াত তোমালোকে যেটা সংখ্যা থাকে ইয়াতো সমান সংখ্যা দিব লাগিব যেতিয়া আমি এফালে মাইনাছ কৰোঁতে 0 পাম তো আমি 2 পৰা 1 মাইনাছ কৰি দিলোঁ 9x = 36.3 এইটো মাইনাছটো মই দেখাই দিছোঁ তোমালোকক তো xৰ ভ্যালুটো আমি শেষত কি পালোগৈ 121/30 তাৰ মানে কি পালোঁ আমি
4.03 বাৰ ইজ ইকুৱেল টু 121/30 ইয়াতে নাইবা বুলি আৰু এটা দিছে অৰ্থাৎ যিকোনো এটা কৰিব লাগে বৰ্গমূলৰ দ্বাৰা √3 ৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা এইটো তোমালোকে নিজে সমাধান কৰি চাবা আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট কৰি জনাবা নেক্সট কোৱেশ্চন নম্বৰ 28 দিছে 30টা বলৰ কিনা দাম 20টা বলৰ বেচা দামৰ সমান লাভৰ শতকৰা হাৰ কি ইয়াত আমাৰ এটা বলৰ বেচা দাম 1 টকা এটাকে 30টা বলৰ বেচা দাম হ'ব 30 টকা আৰু 30টা কণীৰ তেনেকৈ হ'লে 30টা বলৰ কিনা দাম হ'ব কিমান 20 টকা তো লাভ পালো আমি 10 টকা লাভৰ শতকৰা হাৰ ফৰ্মুলাটো আছিল লাভ বাই কিনা দাম ইনটু 100% লাভ আছিলে 10 টকা কিনা দাম আমি কিমান ধৰি লৈছিলো 20 টকা পাইছিলো 30টা বলৰ কিনা দাম আৰু হেকত আমি লাভৰ শতকৰা হাৰটো কিমান পালো 50% এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ গণিত পাঠ্যপুথি ৰিভিজন 1ত আছে তো বাকিখিনি তোমালোকে প্ৰেক্টিছ কৰি চাব পাৰা পৰীক্ষাত যিকোনো কোৱেশ্চন আহিব পাৰে কোৱেশ্চন নম্বৰ 29 হৰৰ পৰিমেয়কৰণ কৰা 2 + √3/2 - √3 ইয়াক আমি এনে ধৰণে হৰৰ পৰিমেয়কৰণ কৰিছো 2 - √3 যদি আছে ইয়াৰ হৰ আৰু লব উভয়ৰ লগতে 2 + √3 আমি এটো ইনটু কৰি দিছো আৰু যদি মাইনাস থাকে প্লাস কৰিম আৰু যদি প্লাস থাকে মাইনাস দি আমি ইনটু কৰিম তো a - b a + b ফৰ্মুলাত পৰি গল এটো হল a² - b² তো এটো হৈ যাব 4 এটো হৈ যাব 1 আৰু এটো আমাৰ হৈ গল কিমান দুটা হৈ গল গটিকে এটো a + b² ফৰ্মুলাত আমি ভাঙি দিলো আৰু হেকত আমি কি পালোগে 4 পা 3 গলে 1 একেৰে যিকোনো সংখ্যাক পূৰণ কৰিলে একে হ'ব এটো 4 এ 3 হৈ যাব 7 7 - 4 * √3 এটো হৈছে ইয়াৰ এনসাৰ এনেকুৱা ধৰণৰ হৰ পৰিমেয়কৰণ কৰা তোমালোকে আৰু বেলেগ অংক প্ৰেক্টিছ কৰিবা নেক্সট কোৱেশ্চন নম্বৰ আহিলে 30 y³ + y² + 2y + 3 বহুপদটোক y + 2 ৰে হৰণ কৰি ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা মাৰ্ক দিছে 3 তো ইয়াত আমি y + 2 ৰে y³ + y² + 2y + 3 ক আমি হৰণ কৰি দিলো তো এনে ধৰণে আমি হৰণ কৰা অন্তত তোমালোকে চাবা ভাগফল পালো আমি y² - y + 4 যেটো পাইছো আৰু ভাগশেষটো পালো -5 কিবা যদি বুজি নোপোৱা তোমালোকে কমেন্ট কৰিবা কোৱেশ্চন নম্বৰ 31 যদি px = x² - 4x + 3 তেন্তে p² - p - 1 + p1/2 ৰ মান নিৰ্ণয় কৰা এটো একেবাৰে সিম্পল হয় তোমালোকে নিজে ট্ৰাই কৰিবা আৰু কিবা অসুবিধা হলে কমেন্ট কৰি মোক জনাবা নেক্সট কোৱেশ্চন নম্বৰ 32 দিছে যদি x = 4 + √15 তেন্তে দেখুৱা যে x² + 1/x² = 62 ইয়াত আমাক x = 4 + √15 দি দিছে আমি 1/x আৰু ইয়াতো 1 এটা দি ললো ওপৰত লব 1 দি ললো এতিয়া 1/x = ইয়াৰ হৰ পৰিমেয়কৰণ কৰিছো ইয়াত 4 + √15 থাকিলে 4 - √15 ইনটু কৰিব লাগিব হৰৰ লগতো কৰিব লাগিব লবৰ লগতো কৰিব লাগিব তো এটো a + b a - b ফৰ্মুলা এটো a² - b² হৈ গল হেকত আমি কি পালোগে এটো তো 16 হৈ গল স্কয়াৰ ৰুট কেনসেল হৈ গল 15 16 পা 15 গলে 1 তো 1/x পালো 4 - √15 এতিয়া x + 1/x = কি x মানে আমাক ভ্যালু দি দিছিলে কিমান 4 + √15 এটো বহাই দিলো তাৰ পিছতে আৰু 1/x মানে কিমান পালো 4 - √15 এটা আমি প্লাস কৰি দিছো প্লাস √15 - √15 কেনসেল হৈ গল 4 4 8 হৈ গল নেক্সট আমি কি কৰিলো দুইফালে আমি এটো কি হৈ গল বৰ্গ কৰি দিলো এফালে বৰ্গ স্কোয়াৰিং বোথ সাইড এটো a + b² ফৰ্মুলাত ভাঙি দিলো কি পালো a² + 2 + 1/x² আৰু 8² মানে হৈ গল কিমান 64 তো a² + 1/x² + 2 টো এফালে লৈ আনিলো 64 পা 2 গুছি গলে কিমান পালো 62 তো x² + 1/x = কিমান পালো 62 তো এটো আছিল ইয়াৰ সলিউশন তোমালোকে যদি কিবা বুজি পোৱা নাই কমেন্ট কৰিবা ইয়াতে অৰ বুলি আৰু এটা কোৱেশ্চন দিছে অৰ্থাৎ যিকোনো এটা কৰিব লাগে সংখ্যা ৰেখাত 2 + √3 ৰ অৱস্থান নিৰ্ণয় কৰা তোমালোকে নিশ্চয় পাৰিবা এনেকুৱা ধৰণৰ বিভিন্ন কোৱেশ্চন ইতিমধ্যে তোমালোকে কৰিছা তো এটো তোমালোকৰ বাবে মই এৰি দিছো কিবা অসুবিধা হলে কমেন্ট কৰিবা কোৱেশ্চন নম্বৰ 33 ত আমাক এটা চিত্ৰ দিছে আৰু কোৱেশ্চনটো দিছে তোমাৰ শ্ৰেণীৰ 4জন ছাত্ৰই চিত্ৰত দেখুৱাৰ দৰে a b c আৰু d স্থানত বিদ্যালয় খেলপথাৰত বহি আছে এটা 1 নম্বৰ কোৱেশ্চনটো দিছে a b c আৰু d ৰ স্থানাংকবোৰ লিখা চিত্ৰটো যদি তোমালোকে ভালকে চোৱা a ৰ স্থানাংক হ'ব 35 b ৰ স্থানাংক হ'ব 79 c ৰ স্থানাংক হ'ব 115 আৰু d ৰ স্থানাংক হ'ব 71 2 নম্বৰটো দিছে b আৰু d ৰ মাজৰ দূৰত্ব কিমান 3 নম্বৰ দিছে ac আৰু bd এ পৰস্পৰ কটাকটি কৰা বিন্দুৰ স্থানাংক কিমান ইয়াত a আৰু c এ এডাল হৈছে ac এডাল হৈছে bd এই বিন্দুটোত কাটিব আৰু ইয়াৰ স্থানাংক এফালে হ'ব 7 আৰু এফালে হ'ব 5 গতিকে ইয়াৰ স্থানাংক হ'ব 7,5
নম্বৰ 34 লাষ্ট কুৱেশ্যন ইয়াত দিছে অংকুৰ আৰু ৰঞ্জনে একেলগে এটা নতুন ব্যৱসায় আৰম্ভ কৰিছে দুয়োজনে বিনিয়োগ কৰা মুঠ ধনৰাশি px = 4x² + 12x + 5 বহুপদৰে বুজোৱা হৈছে তে 1 নম্বৰটো দিছে বহুপদটোত x² সহগ কি একেবাৰে সিম্পল যেটো x² আগত 4 আছে গতিকে ইয়াত x² সহগটো হ'ব 4 2 নম্বৰটোত দিছে যদি x = 1000 হয় তেন্তে তেওঁলোকে বিনিয়োগ কৰা মুঠ ধনৰাশি কিমান হ'ব আমি এনে ধৰণে সমাধান কৰিব পাৰো ইয়াত x ৰ মান যেটো দিছে 1000 এটো 1000 হ'ব লাগে 100 নহয় আৰু এটা 0 বহিব তো আমি 1000 বহাই দিলো ইয়াত 1000 তিনটা শূন্য আছে তাক স্কয়াৰ কৰিলে ইয়াত 6টা শূন্য হ'ব আৰু 12 ৰ লগত 1000 পূৰণ কৰিলে হ'ব 12000 + 5 আৰু গোটেইখিনি যদি আমি প্লাস কৰি দিও তেতিয়া হলে তে বিনিয়োগ কৰা মুঠ ৰাশিটো হ'ব ইমানটো 40,12,005 এটো হ'ব ইয়াৰ এনসার কিবা যদি বুজি নোপোৱা তেতিয়া হলে তোমালোকে কমেন্ট কৰি জনাবা আৰু 3 নম্বৰ দিছে মুঠ ধনৰাশি px ক দুটা ৰৈখিক বহুপদৰ পূৰণফল হিচাপে দেখুৱা তোমালোকে পাৰিবা তোমালোকলৈ এৰি দিছো তথাপিতো যদি কিবা অসুবিধা হয় কমেন্ট সেকশনত জনাবা তো ডিয়াৰ ষ্টুডেন্ট কোৱেশ্চন পেপাৰখন ইমানতে সমাপ্ত হৈছে তো আশা কৰো ভিডিওটো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব আৰু যদি তেনে ধৰণে বিবেচনা কৰিছা যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডলৈ শেয়াৰ কৰিবা যাতে সকলোৱে ইয়াৰ পৰা উপকৃত হয় আৰু এনেদৰে তোমালোকে প্ৰতিটো সাবজেক্টৰে কোৱেশ্চন পেপাৰ ভিডিও বা সলিউশন ভিডিও মোৰ চেনেলৰ মাধ্যমেদি পাই থাকিবা তো যদি কোনোবা নতুনকৈ আছা চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি ৰাখা তো আন এটা ভিডিও তোমালোকক পুনৰ লগ পাম আজিলৈ আহো চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট ধন্যবাদ